৮,০০০ অংশগ্ৰহণকাৰীৰে ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এক শোভাযাত্ৰা। উদ্ভাসিত অসমৰ জাতি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতি। পুৰুধা সাহিত্যিকসকললৈকো সুকীয়াকৈ সন্মান। ৮,০০০ অংশগ্ৰহণকাৰী আৰু ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ হ'ব। এই ঐতিহাসিক ক্ষণৰ সকলো সাক্ষী হৈ ৰ'ব। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো মুহূৰ্তৰ এই শোভাযাত্ৰাৰ দৃশ্যাৱলী NKTVৰ দৰ্শকক দেখুৱাবলৈ আমি 4গৰাকী সাংবাদিক ইতিমধ্যে ইয়াত অহৰহভাৱে পদপথত থিয় হৈ আছোঁ। আজি অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা অধিৱেশনৰ তৃতীয়টো দিন। তৃতীয় দিনাৰ মূল আৰু আকৰ্ষণীয় কাৰ্যসূচী আছিল বাৰেৰহণীয়া তথা ঐতিহ্য বহনকাৰী শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰে নৃত্যাচাৰ্য পদ্মভূষণ পদ্মশ্ৰী যতীন গোস্বামীয়ে। মঞ্চত নৃত্যাচাৰ্যক আদৰণি সমিতিৰ হৈ সন্মান প্ৰদৰ্শন কৰে মন্ত্ৰী ৰঞ্জিত দাসে। তাৰ পিছতে উপায়ুক্ত কাৰ্যালয়ৰ পৰা ভট্টদেৱ ক্ষেত্ৰলৈকে আৰম্ভ হয় শোভাযাত্ৰা। শোভাযাত্ৰাৰ আৰম্ভণিতে দেখা যায় এখন কিতাপৰ প্ৰতীক পথ, য'ত লিখা আছিল সেই বাক্যশাৰী যিশাৰী বাক্যই অসমীয়াৰ চেতনাত জগাই তোলে ভাষা প্ৰেম। তাৰ পিছে পিছে দেখা যায় ভাগৱত যাত্ৰা। মূৰত ভাগৱত লৈ আগবাঢ়িল অংশগ্ৰহণকাৰী। পিছে পিছেই অসমৰ ঐতিহ্য বহনকাৰী ৰংঘৰৰ প্ৰতীক পথ। লগে লগে প্ৰদৰ্শিত হয় মুখা শিল্প। অসমীয়া জাতীয় সাজ পোছাক পৰিধান কৰি আগবাঢ়ে শোভাযাত্ৰাত অংশগ্ৰহণকাৰী ৮,০০০ লোক। অসমৰ কৃষি কাৰ্যক প্ৰতিনিধিত্ব কৰি মূৰত জাপি হাতে হাতে নাঙল জুৱলি পল জুলুকি লৈ আগবাঢ়ে আন এটা দল। খোল তাল বায়নেৰে আগুৱাই আহিল ময়ূৰপংখী বাহন। বাহনত উপবিষ্ট সভাৰ নৱনিৰ্বাচিত সভাপতিৰ লগতে আদৰণি সমিতিৰ সভাপতি। প্ৰত্যেকে বিচাৰিছে যে বজালী সাংস্কৃতিক নগৰী, বজালী নিশিক্ষা নগৰী, বজালী নাট্য নগৰী, বজালী নিম্ন নগৰী, গতিকে এই বজালী সাহিত্য নগৰী হিচাপে পৰিণত হ'ব। আৰু সেইটো কথা ইতিমধ্যে প্ৰমাণ হৈছে। আজি 3 দিনত এটা বিশাল শোভাযাত্ৰা যি সহজতে নদীৰ বিনেৰে ৰেকৰ্ড ভংগ কৰিছে। বসন্ত কুমাৰ গোস্বামী আৰু ৰঞ্জিত দাসৰ এই ময়ূৰপংখী বাহনৰ পিছে পিছেই আহিল এখন ট্ৰাকত বহু জাতি জনগোষ্ঠীৰ বাদ্য পৰিৱেশন কৰা এদল বাদ্যযন্ত্ৰী। পিছে পিছেই দেখা গ'ল অন্যতম চহকী বড়ো জনগোষ্ঠীৰ মহিলাসকলক। তেওঁলোকৰ হাতে হাতে দেখা গ'ল অসমৰ পুৰুধা সাহিত্যিকসকলৰ আলোকচিত্ৰ সম্বলিত প্ৰে কাৰ্ড। পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰধৰ বৰুৱা, কালিৰাম মেধি, হেমচন্দ্ৰ গোস্বামী, অমৃত ভূষণ দেৱচৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি বহুকেইজন সাহিত্যিকক নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিলে শোভাযাত্ৰাই। দেখিবলৈ পোৱা গ'ল হোলী গীতৰ দল। পিছে পিছে আহিল অসমীয়া বৰ্ণমালা সমৃদ্ধ দুখনকৈ ফলক। দাঙি ধৰা হ'ল ৰাজ্যৰ জ্ঞানপীঠ বিজয়ী সাহিত্যিকসকলৰ ছবি। উদ্ভাসিত হ'ল বজালীৰো কৃষ্টি সংস্কৃতি। সমান্তৰালভাৱে আগবাঢ়ি আহিল ওজাপালিৰ দল। আহোমৰ দিনৰে বজালীৰ পৰিহৰেশ্বৰ দেৱালয়ৰ প্ৰতীক পথ সুন্দৰকৈ উপস্থাপন কৰা হ'ল এই শোভাযাত্ৰাত। একেদৰে দেখা গ'ল ৩০০ বছৰ পুৰণি ঐতিহ্যমণ্ডিত ভোগেশ্বৰ মন্দিৰৰো প্ৰতীক পথ। এনেকৈ উৰণ সেতুৰ দিশেৰে গৈ ভট্টদেৱ ক্ষেত্ৰলৈকে আগবাঢ়িল সাহিত্য সভা অধিৱেশনৰ এই আকৰ্ষণীয় শোভাযাত্ৰা। পাঠশালাবাসীয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে অপূৰ্ব আতিথ্য শৃংখলাবদ্ধ সময়ৰ শোভা। অধিৱেশনথলীৰ পৰা ৰাণা ডেকা, ত্ৰিদীপ কলিতা, কৌশিক তালুকদাৰ আৰু বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট NKTV+।